কিমান ধুনীয়া ধুনীয়া মোৱা মাছ দেখিছেনে? ডাঙৰ ডাঙৰ। মানে বন্ধুসকল এতিয়া লাহেকৈ মোৱা মাছটো অকণমান তেল দি ফ্ৰাই কৰি লওঁ আৰু কি খাবলৈ যে মোক দিছে নহয় সঁচাকৈ আৰু একদম বিৰাটেই দুখ লাগি যায়। এইফালে আমাৰ জানমণি কি লৈ আহিছে? জানমণি খুতৰা শাক বইল কৰি খাব লাগিব। আমাৰ জানমণি বিৰাট ভাল পাইছে। মই যেতিয়া নেকি খাব পৰা নাই না, এতিয়া মোক বিৰাট ভাল পাইছে। মোৰ কিন্তু খুব ভাল লাগিছে। কাৰণ চাওক না, এতিয়া এনেকুৱা ধৰণৰ মোৱা মাছবিলাক মই অকলে খাবলৈ পাইছোঁ নাই, ভাল লাগিব ন? আৰু এইফালে যিহেতুকে ফাইনেলি কেৰাহী পাতি থোৱা আছে বন্ধুসকল, এতিয়া অকণমান তেল দি মোৱা মাছকেইটা ফ্ৰাই কৰি লওঁ। তাৰপিছত আকৌ আপোনালোকক লগ পাম। ডাঙৰ ডাঙৰ চাওক না, এজনীহঁত মোৱা মাছ দেখিছেনে? মোৱা মাছ হালধি দি ধুনীয়াকৈ ৰাখিছোঁ। এতিয়া বনাই থাকিম আৰু আপোনালোকক দেখাই থাকিম। এইফালে কেৰাহী গৰম হৈ গ'ল। এইফালে আমাৰ জানমণিয়ে খুতৰা এতিয়া বৰ্তমান চফা কৰি আছে। চাওক না, কিমান ধুনীয়া ধুনীয়া খুতৰা। ঠাৰি গুচাই আছো। ঠাৰি গুচাই আছা? খুব সুন্দৰকৈ বইল কৰিম আৰু মোৰ খাদ্যটো চাব। যিহেতুকে ভাত খাবৰ কাৰণে এয়া কলপাত আনি থৈছোঁ। মানে কি ক'ব, উপায় নাই, বুজিছা নাই? কাহিও এৰিবলগীয়া হৈছেগৈ আৰু উপায় নাই। চাওক নাজান ভালে হৈছে, কাঁহী মূৰে ধুব নালাগে। বঢ়িয়া। পাতত গোটেইকেইটাই খাম নেকি? হয়নি? সদায় সদায় কাঁহীও ধুব নালাগে। সঁচাকৈ দেই, পাতত ভাত খোৱা সমান কেতিয়াও হ'ব নোৱাৰে মানে বন্ধুসকল, সঁচাই কৈছোঁ। কেতিয়াবা এদিন আপোনালোকেও খাই চাবচোন দেই। হৈ যাব বৰ বিশেষ নালাগে, ইমানকেইটাই হৈ যাব মোৰ কাৰণে। মজা। তেতিয়াহ'লে চাই থাকক বন্ধুসকল, ইমান ধুনীয়াকৈ মই মাছকেইটা ফ্ৰাই কৰি আছোঁ, চাব দেই। চাওক না, মোৱা মাছ কি বঢ়িয়া। মানে জানমণিয়ে ধুনীয়াকৈ আনি পেলাই কি ক'ব বন্ধুসকল, দিছে নাই? খুতৰা শাক মানে ধুই মেলি আনি দিলে। এতিয়া লাহেকৈ বইল কৰিম। নহৰু এইফালে হালধি নিমখ দি পানী উতলাই আছোঁ। এতিয়া লাহেকৈ দি দিয়া হ'ব খুতৰা শাক আৰু লগত মোৱা মাছ। খুব ধুনীয়াকৈ বইল কৰিম বন্ধুসকল। মানে যিহেতুকে ডক্টৰেও কৈছে বইল খাবৰ কাৰণে, কাৰণ ফেটি লিভাৰত সদায় বইলে খাব লাগে আৰু সেউজীয়া শাক পাচলিবিলাক খাব লাগে, মাংস খাব নালাগে। আৰু বিশেষকৈ মানে আইৰণ পানীকণৰ লগত কেতিয়াও মাংস খাবই নালাগে। তেতিয়াই খাই লৈ পানি এতিয়া এই গতি হৈছে আৰু উপায় নাই দেই বন্ধুসকল। মানে কি হ'ব, যিটো হৈছে আৰু সেইটো কৈছোঁ আপোনালোকক। কোনোবাই যদি মানে মানিব, নামানিলে নাই। আৰু অনুৰোধ জনাইছোঁ, যিহেতুকে মাংসটো খুব কমাই খাব লাগে। মানে কি খুব কমাই দেই। এতিয়া উতলাই আছোঁ পানী হালধি দি নিমখ দি আৰু খুব সুন্দৰকৈ এতিয়া। আৰু এইফালে মাছ ফ্ৰাই কৰি কিনি উলিয়াই ল'লোঁ। খাব লাগিব মোৱা মাছ মজাকৈ, চাই থাকক। ফাইনেলি বন্ধুসকল পানী উতলি গ'ল। এতিয়া লাহেকৈ দি দিয়া হ'ব কি খুতৰা শাক। আৰু ইয়াতে আছে লগত আদা পাত কেইটামান দি দিছোঁ। এতিয়া দি দিওঁ খুতৰা শাক, ধুনীয়াকৈ দি দিলোঁ। আৰু লগতে দি দিয়া হ'ব মাছকেইটা। মাছটো দি দিলোঁ। বছ, এতিয়া লাহেকৈ ইয়াক দিয়া হ'ব কি ঢাক মাৰি। ইয়াতে নিমখ চিমখ সকলোখিনি দি দিয়া হৈছে। এতিয়া ধুনীয়াকৈ উতলি থাকিব আৰু বনি থাকিব। ইয়াত দিবলৈ আছে এতিয়া নহৰু আৰু পিঁয়াজ। যিহেতুকে পিঁয়াজটো কাটি লওঁ আৰু আদা পাত দিলোঁ, যিহেতুকে নহৰু আৰু পিঁয়াজ দিম। ধুনীয়াকৈ চাই লওক। ফাইনেলি বন্ধুসকল নহৰু আৰু পিঁয়াজ কাটি ল'লোঁ, ধুনীয়াকৈ লৈ ল'লোঁ হাতত। এয়া আৰু এতিয়া দি দিম বইল তৰকাৰীত। এইফালে আমাৰ জানমণি কি খাইছা? দৈ গাখীৰ। বা দেখিছা নাই বন্ধুসকল, দৈ গাখীৰ, ঘৰৰ গাখীৰ ধুনীয়াকৈ জানমণিয়ে খাই লৈছে। গৰমতে মানুহজনী একেবাৰে চেহেৰাই বৰবাদ হৈ গৈছেগৈ। উপায় নাই, কি ক'ব, গৰম যি দিছে আৰু সূৰ্য দেৱতাই যি তাপ দিছে বাপা। কেতিয়াবা মনে মনে ভাবোঁ, বুজিছে নাই, সূৰ্য মানুহজনীক মানে সন্ধ্যাক পলুৱাই লৈ আহিমগৈ নেকি। নাই কোনোবাই নিলেই নেকি, সেইটো কাৰণেই মানে এনেকুৱা কৰি আছে নেকি, ঠিক নাই। এইফালে চাওক, এতিয়া নহৰু পিঁয়াজ দি দিয়া হ'ল। এতিয়া লাহেকৈ আকৌ ঢাক মাৰি দিয়া হওক। এতিয়া উতলি থাকিব। তাৰপাছতে সকলোকে লগ পাম অনা নিয়াত দেই বন্ধুসকল।